Good morning guys, Assalamu alaikum. কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৱে ভালে আছে। Good morning everyone, मेरे सारे दोस्तों को जो बाहर से भी मेरा ब्लॉग देखते हैं। मेरा एक बेटा जैसा है एम शुहेल। वो असमीज लैंग्वेज ज़्यादा समझता नहीं है, फिर भी मुझे बहुत सपोर्ट करता है और मेरा ब्लॉग भी देखता है, फ़ोटोज़ भी देखता है, कमेंट भी करता है। तो मैं उसके लिए भी थोड़ा बहुत हिंदी बोल देती हूँ। शुहेल, जब भी मैं हिंदी बोलूँ तो समझ लेना कि खाला अम्मी आपके लिए बोल रहा है। कैसे हो आप? ठीक हो ना? मेरी दुआ हमेशा आपके साथ रहेगी। आपको अल्लाह हमेशा सलामत रखे, हर बुरी नज़र से बचाए। আজি ব্লগটো ষ্টাৰ্ট কৰিলোঁ 7:11। এতিয়া 6 এপ্ৰিল আজি। এয়া ডেইলি ৰুটিন। পানী খাই আছোঁ, গৰম পানী, আৰু ইফালে ল'ৰাৰ স্কুল ষ্টাৰ্ট হৈ গৈছে। ভাত বনাই আছোঁ, আলু ভাজি বনাই আছোঁ, ৰুটি বনাব লাগিব, তাৰ টিফিন দিব লাগিব। আজি 1:15 ছুটি হ'ব। টিফিনৰ কাৰণে কিবা মানে অলপ হেভি দিব লাগিব, নহ'লে বহুত টাইম থাকিব লাগিব, ভোক লাগি যাব ল'ৰাৰ। আৰু মোৰ ল'ৰাৰ অৱস্থা চাব, এইটো বহি বহি চিন্তা কৰি আছে, কি কৰোঁ কি নকৰোঁ। স্কুলটো ষ্টাৰ্ট হৈ গ'ল, ৰাতিপুৱা উঠিব লাগে। মেৰা তো সাৰা মজা খৰাব কৰি দিয়া স্কুল নে। স্কুল বন্ধ থাকিলে বৰ মানে আজাদী হৈ থাকে, হয়নে বাবা? কি চিন্তা কৰি আছা তুমি বহি বহি? চাওঁ, গুড মৰ্ণিং দি দিয়া চবকে। অঁ, গুড মৰ্ণিং এভৰিৱান ক'ব লাগে, চালাম দিব লাগে। চালাম ক'ত দিলা? কাক কৈ আছা? টেপক চালাম দি আছা নে এইফালে চাই ক'ব লাগিব? কিন্তু ইমান টেনশ্যন তাৰ, ৰাতি মানে স্কুল যাতে লেট নহয় গৈ পাওঁতে, সেইকাৰণে একদম পুৱাই উঠে। মোৰ আগত উঠি কিনে মাতি দিয়ে, আম্মা উঠা, জল্দি টিফিন চিফিন ৰেডি কৰা, নহ'লে মোৰ স্কুল লেট হ'ব, টিফিন বনাব দিব নোৱাৰিবা। ইমান টেনশ্যন, বাপৰে। বহুত ভাল ল'ৰা হৈ গৈছে মোৰ ল'ৰাজন। মানে স্কুলৰ ভয়, মানে পানিছমেণ্ট দিব যে নহ'লে, আৰু লাষ্ট পায়। আৰু তাতে গৈছে নতুন স্কুলত, তো অলপমান মানে সি এডজাষ্ট হৈ আছে নিজকে লাহে লাহে। সেই স্কুলখনত, নতুন স্কুলখনত এডজাষ্ট কৰি আছে। তো এনেকুৱাই আজি দিনটো কি কৰোঁ নকৰোঁ দেখাব পাৰোঁ নোৱাৰোঁ। তাৰমানে মই একচুৱেলি এই চব বস্তু অলপ অলপকৈ যে লৈ কেনে দেখাম, সেইটো বস্তু মোৰ নহয়। মই ৰান্ধিব আহিলে ৰান্ধিয়ে থাকোঁ, পাহৰি যাওঁ যে ভিডিঅ' বনাব লাগিছিল বুলি। সেইকাৰণে মোৰ গোটেই দিনৰ যিটো ৰুটিন বা শ্বিডিউলটো দেখা নোহোৱা, মানে নোৱাৰোঁ মই দেখাব। তো কিন্তু মোৰ ছোৱালীয়ে ধুনীয়া ব্লগ বনায় বা মিনি ব্লগ বনাব পাৰে। গোটেই দিনটো সি অলপকৈ ভিডিঅ' কৰি থাকে। মোৰ আকৌ সিমানখিনি মনতে নাথাকে। এইটো ভাবোঁ, এইটো বস্তু ভিডিঅ' কৰিব লাগিছিল, এনেকুৱা হৈ যায়। তথাপিও আপোনালোকে মোক যে ইমান মৰম দিছে, সেই তাৰ কাৰণে বহুত 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 ধন্যবাদ আপোনালোক সকলোকে। এতিয়ালৈ ইমানেই। নেক্সট হয়তো মই লাইভত আহিম ফ্ৰী হৈ, আৰু নেক্সট ভিডিঅ' চাওঁ, যদি মই ভালকৈ বনাব পাৰোঁ তেতিয়া নেক্সট ভিডিঅ' বা এটা মিনি ব্লগ ৰাতিলৈ আপোনালোকৰ মাজত লৈ আহিম। এতিয়াৰ কাৰণে ইমানেই। বাই বাই। সকলোৱে ভালে থাকক, হাঁহি ধেমালিৰে দিনটো পাৰ কৰক। টেনশ্যন লেনে কা নেহি, টেনশ্যন দেনে কা হে। এইটো জীৱনৰ ৰুল বনাই ল'লে অলপ শান্তিত থাকিব পাৰি। যোনে আমাক টেনশ্যন দিব খোজে তেওঁলোকক ওলটাই টেনশ্যন দিব লাগে। সেইটো মানে কি কলিযুগ কা
ৰুল বনাই ল'ব লাগে যদি টেনশ্যন ল'ব ধৰিলোঁ তেনেহ'লে বাপ ৰে বাপ ডিপ্ৰেশ্যনত পৰি যাম চব চাৰিওফালৰ পৰা টেনশ্যন আহি যাব কিন্তু যেতিয়া ভাবোঁ বোলে ৰ'বা টেনশ্যন লেনে কা নেহি দেনে কা মোক যেনেকৈ মানে তৰপাই আছে মানুহে মানে মোক যেনেকুৱাকৈ কষ্ট দিয়ে তেনেকুৱাকৈ মানে ঠিক ৰিপিট ওলটাই গেমটো খেলি দিব লাগে তেতিয়া নিজৰ লাইফটো सुकून से जियाबो पारी इसलिए टेंशन लेने का नहीं दोस्त टेंशन देने का तो बाय बाय